Hello, my dear friends. আশা কৰো আপোনালোকে সকলোৱে ভালে কুশলে আছে। Dear friends, আজি মই আপোনালোকৰ কাৰণে এটা বহুত ইম্পৰ্টেন্ট ভিডিঅ' আনিলো আৰু এই ভিডিঅ'ৰ পৰা আপোনালোকৰ কিছুমান শব্দৰ সিমিলিয়াৰ শব্দ আৰু বাট কিন্তু ইহঁতৰ মিনিংবোৰ বেলেগ বেলেগ হয়। সো আপোনালোকে আজি সেই শব্দকেইটা গম পাব আৰু মই সদায় আপোনালোকৰ কাৰণে এনেকুৱা দৈনিক ভিডিঅ' আনি থাকিম আৰু আপোনালোকে চাই থাকিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ফাৰ্ষ্ট শব্দটো হ'ল এক্সেছ। এক্সেছ মানে হ'ল প্ৰৱেশ কৰা আৰু ইয়াৰ লগতে মই এটা এক্সাম্পল লিখিছো যে এভৰি ষ্টুডেণ্টছ শুড হ্যাভ এন ইজি এক্সেছ টু দ্য প্ৰিন্সিপাল। নেক্সট শব্দটো হ'ল এক্সেছ সিমিলিয়াৰ ৱৰ্ডছ। ইয়াৰ অৰ্থ হ'ল অধিক বা বেছি। ইয়াৰ এক্সাম্পল হ'ল হি ডিষ্ট্ৰিবিউটেড দ্য এক্সেছ ফুড গ্ৰেইনছ এমং দ্য পুৰ। আৰু এটা শব্দ হ'ল এডাপ্ট। এডাপ্ট মানে হ'ল উপযোগী হোৱা আৰু ইয়াৰ এক্সাম্পল হ'ল ইউ শুড লাৰ্ণ টু এডাপ্ট টু এভৰি চিটুৱেশ্যন। নেক্সট শব্দটো হ'ল এডেপ্ট। এডেপ্ট মানে পাপৈ। মাই চিষ্টাৰ এডেপ্ট ইন নাইটিং চুৱেটাৰ। তাৰপিছত লাষ্ট শব্দটো হ'ল এডপ্ট। এডপ্ট মানে হ'ল অৱলম্বন কৰা। দ্য ষ্টুডেণ্ট এডপ্ট আনফেয়াৰ মিনছ ইন দ্য এক্সামিনেশ্যন হল। সো আশা কৰোঁ ফ্ৰেণ্ডছ আপোনালোকৰ এই শব্দকেইটা ভাল লাগিছে আৰু এই শব্দকেইটাৰ পৰা আপোনালোকে হয়তো অকণমান হ'লেও শিকিব পাৰিছে আৰু মই সদায় আপোনালোকৰ কাৰণে এনেকুৱা দৈনিক ভিডিঅ' আনি থাকিম। তাৰ কাৰণে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব লাগিব আৰু লগতে মোক ফ'ল' কৰিব আৰু যদি ভাল লাগিছে তেনেহ'লে নিশ্চয়কৈ এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' আজিৰ কাৰণে ধন্যবাদ।